ঈশ্বৰৰ প্ৰশংসা হওক। কোটি কোটিবাৰ ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু শত কোটিবাৰ ধন্যবাদ দিছোঁ জগতৰ সুস্থকাৰী প্ৰাৰ্থনা ভৱনলৈ। প্ৰভু গুৰুজনাৰ পৰা কিন্তু আমি ঈশ্বৰ সত্য ঈশ্বৰক চিনি পালোঁ। আৰু মোৰ এটা সাক্ষ্য আছে। মোৰ এই ল'ৰা সুমিত দত্ত, সি এদিন মানে গাড়ী এখন আনিছিলে। গাড়ীখন মই ঘৰলৈ ঈশ্বৰৰ নামতে ঘৰলৈ ঈশ্বৰৰ দায়িত্ব মাতি ঘৰলৈ গাড়ীখন লৈ আনিছিলোঁ। আনি তাক কৈছিলোঁ, তই এই গাড়ীখন লৈছ যেতিয়া ঈশ্বৰৰ নামত ঈশ্বৰে দিছে, তই এই গাড়ীখন মদ পানী খাই আৰু তই চিগাৰেট বিড়ি গাড়ীখনত নুশুনিবি। ই কথা নুশুনিলে, নুশুনি চিগাৰেট বিড়ি খালে। তাৰপিছত সি এদিন বৰডুমচালৈ ভাড়া লৈ গৈছিলে গাড়ীখন ভাড়ালৈ লৈ যাওঁতে 12টা বজাত ঘূৰি আহিছিলে। ঘূৰি আহোঁতে এডাল হাতী দেখিলে। হাতীখিনি চাই থাকোঁতে সি নলাত গাড়ীখন সুমিয়াই দিলে। সুমিয়াই পিনি গাড়ীখন যে ওলাব নোৱাৰে, হাতীখিনিয়ে চেপা মাৰি তাক মাৰিব আহোঁতে সি ঈশ্বৰৰ প্ৰাৰ্থনা এভাগ লগাই আহিছিলে। তাৰপিছত হাতীখিনিয়ে দেখি লুটি খাই গ'ল। যোৱাৰ পিছত সি কি কৰিম কি নকৰিম বুলি সেই গাঁততে সোমাই আছে। সোমাই থকাৰ পিছত এখন ডাম্পাৰ আহিলে। ডাম্পাৰখনে ইমানেই হৰণ মাৰিলে হাতীখিনি গুচি গ'ল। তাৰপিছত সেই ডাম্পাৰ গাড়ীখনে মানুহখিনিয়ে তাক তুলি উঠাই ঘৰলৈ পঠিয়াই দিলে। আহি পিনি গাড়ীখন তাৰ ভাল কৰিব লাগে। সি পইচা নাই ময়ো তই যি কৰ মোৰ কথা নুশুন সেইবুলি এৰি দিছিলোঁ। তাৰপৰা সি এদিন ফাঁচি লৈ আমাৰ পদূলি মুখতে এজনা গছ আছে, তাতে সি ফাঁচি ল'লে। লৈ পিনি সি মানে 20 মিনিটকৈ বেছি হ'ব পাৰে, মই বহুত দূৰৰ পৰা আহিছোঁ। তেতিয়া যাবলৈ যাওঁতেই সি ফাঁচি লৈছিলে। তাৰপৰা ঘূৰি আহি দেখিছোঁ গোটেই বোৱাৰীজনীয়ে চিঞৰি আছে, মাও মই ঘৰত নাই বুলি সি নেজানে। তাৰপিছত মই কি হ'ল বুলি আহিছোঁ। আহি পিনি দেখিছোঁ তাৰ জিভা চিভা চব ওলাই গ'লত তেতিয়া মই ছোৱালীজনীক ক'লোঁ, তহঁতি দাখন আনচোন, দাখন আনিলোঁ। মই ৰছীডাল তাক কাটি দিলোঁ। কটাৰ পিছত সি মানে এনেকুৱা ভূতৰ নিচিনা চিঞৰিছে, বাগৰিছে। মই ক'লোঁ, ঈশ্বৰৰ তেল মানখিনি আনচোন, আকৌ ইয়াক খান্দি দিওঁ বোলে। চব তাকো একেবাৰে চকুৱে মুখে ঈশ্বৰৰ পানীতে মানে চেতিয়াই দিলোঁ। সি মোক এনেকুৱা মানে বুন্দা মেকুৰী নিচিনাকৈ চাইছে, একেবাৰে চকু টকু মেলি। তাৰপিছত ডাক্তৰ ঘৰলৈ লৈ গ'লোঁ। ডক্তৰে সেই কিবাকিবি দিলে তাক, কিন্তু সি এনেকৈ সুস্থ হ'ল। এতিয়াও সি কথা নুশুনে। ঈশ্বৰৰ যে কথা শুনিব লাগে, ঘৰত প্ৰাৰ্থনা কৰিব লাগে। আৰু এতিয়া সি তাৰমানে জণ্ডিছ হৈছে। আজি কেইদিনৰ পৰা সি ঈশ্বৰৰ সেইদিনা ঘৰত পাপ স্বীকাৰ কৰিলে, মোৰ লগত প্ৰাৰ্থনা কৰিলে। তাৰপিছত সি এতিয়া অকণমান জণ্ডিছটো ভাল হৈছে, কিন্তু সম্পূৰ্ণকৈ ভাল হোৱা নাই। আৰু তাৰ ঢেৰ যি টি কেছত এনেই ফচি থাকে সি। মই কালি থানাৰ পৰা উলিয়াই আনিছোঁ। মিছাৰ কেছ এটা তাক ফচাই দিছিলে। আৰু সত্য সঁচা যদিও মই নাজানো, কিন্তু তাৰ মতেহে মই জানো নহয় বুলি। সেই যদি সি সঁচাকৈ এতিয়াও কিবা বেয়া কাম কৰি আছে, ঈশ্বৰে তাক জ্ঞান বুদ্ধি দিয়ক যেন। আৰু তেওঁক ঈশ্বৰৰ ওচৰত মই সকলোখিনি দাসীসকলৰ পৰা আৰু দুজনৰ পৰা মই আশীৰ্বাদ বিচাৰি আহিছোঁ আজি। আৰু মোৰো সৰুকৈ এটি সাক্ষ্য আছিলে। মাটি এডোখৰ মই বহুত দিনৰ পৰা ল'লোঁ, নামজাৰি কৰিব পৰা নাই। বেলেগে এনেই তাৰমানে মোক মাটিডোখৰ নামজাৰি কৰিবলৈ দিয়া নাই। কেইবাজন উকিলেও মোক নোৱাৰাৰ পিছত মই এদিন ঈশ্বৰক ক'লোঁ, প্ৰভু তুমি যদি মোক মাটিডোখৰ দিয়া মই ল'ম, যদি মোৰ মাটিডোখৰ তুমি নিদিয়া মোক নালাগে, লাগিলে তেহেঁতক মই ঘূৰাই দিম। তাৰপিছত এদিন মানুহখিনিৰ লগত কথা পাতিলোঁ। ক'লে, বাইদেউ মই আপোনাক 1 মাহৰ ভিতৰত এই কামটো কৰি দিম। সেইবুলি মোক মাটিডোখৰ 1 মাহৰ ভিতৰত কৰি দিলে। মই সাক্ষ্যটো কেতিয়াবাই দিব লাগিছিলে, কিন্তু মই দিবলৈ মোৰ সাহস নহ'ল। আজি সকলো মোৰ সাক্ষ্য জনাইছোঁ। আৰু সেই মাটিডোখৰ হোৱাৰ কাৰণে মই পিতালৈ কিবা এটা আগবঢ়াম বুলি ভাবিছিলোঁ, সেইও আজি দিবলৈ লৈ আহিছোঁ। ধন্যবাদ। 23